LibreOffice Impressionত এটা ডকুমেন্ট প্ৰজেকশ্যন আৰু বেসিক ফৰমেটিং বনাবৰ বাবে স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। এইটো টিউটোৰিয়েলত ইমপ্ৰেছন উইন্ডোৰ ভাগবোৰ আৰু কেনেকৈ ইনসাৰ্ট স্লাইড, কপি স্লাইড, ফন্টৰ বিষয়ে আৰু ফন্ট ফৰমেটিং কৰিব পাৰি তাক শিকিম। আহক আমি ব্যৱহাৰ কৰিম লিনাক্স আৰু LibreOffice Suite ভাৰ্জন 3.3.4। আহক আমি প্ৰজেকশ্যনটো ওপেন কৰো যিটো আমি আগৰ টিউটোৰিয়েলত বনাইছিলো। আহক স্ক্ৰিনত আমি যিটো আছে তাক চাও। মাজত আমি ওয়াৰ্কস্পেস দেখিছো যিটো আমি ওয়াৰ্কিং এৰিয়া বুলি কওঁ। আপুনি দেখাৰ দৰে ওয়াৰ্কস্পেস 5টা ট্যাব আছে যাক ভিউ বাটনছ বুলি কয়। বৰ্তমান নৰ্মেল ট্যাবটো সিলেক্টিভ। ইন্ডিভিজুৱেল স্লাইডছ বনোৱাৰ বাবে এইটোৱে প্ৰকৃত। টপিক স্লাইডবোৰ দেখুৱাই য'ত আউটলাইন ফৰমেটিং থকা প্ৰতিটো স্লাইড বুলেট আৰু নাম্বাৰ লিষ্ট হৈ থাকে। নোটছ ভিউৱে আপোনাৰ নোটবোৰ প্ৰতিটো স্লাইডত এড কৰি যিবোৰ প্ৰজেকশ্যন দেখুৱাব সময়ত দেখা পোৱা নাযায়। ভিউৱে স্লাইডবোৰ প্ৰিন্ট কৰিবলৈ অনুমতি দিয়ে। ইয়াত আমি প্ৰত্যেক পেজত প্ৰিন্ট কৰিবলৈ স্লাইডৰ সংখ্যাবোৰ বাছি ল'ব লাগিব। স্লাইড সৰ্টাৰ ভিউৱে স্লাইডৰ থাম্বনেইলছ দেখুৱায়। আহক পুনৰ ক্লিক কৰক নৰ্মেল ভিউ বাটনবোৰ। স্ক্ৰিনৰ বাওঁফালে আপুনি দেখিব স্লাইডছ পেন য'ত দেখুওৱা হৈছে স্লাইডৰ থাম্বনেইলছ। সোঁফালে আপুনি 5টা ভাগ থকা পেন দেখিব। লেআউট ভাগবোৰ লেআউট প্ৰি-পেকেজত হৈ আছে। আমাৰ নিজমতে এইবোৰ আমি ব্যৱহাৰ কৰিব আৰু মডিফাই কৰিব পাৰো। আমি টিউটোৰিয়েল সিৰিজটো প্ৰগ্ৰেছ কৰিবৰ বাবে ইয়াৰ প্ৰতিটো ভাগেই ভালদৰে চোৱাটো দৰকাৰ। আহক বৰ্তমান আমি শিকো কেনেকৈ এটা ইনসাৰ্ট স্লাইড কৰে। ক্লিক কৰি স্লাইডছত পুনৰ দ্বিতীয় স্লাইডটো সিলেক্ট কৰক। এতিয়া ইনসাৰ্ট আৰু স্লাইড ক্লিক কৰক। দ্বিতীয়টো স্লাইড দেখাব পিছত আমি এটা নতুন ব্ল্যাঙ্ক স্লাইড দেখিম। স্লাইড টাইটল এটা এড কৰক। টেক্সট বাৰত ক্লিক কৰি কব ক্লিক টু এড টাইটল। এতিয়া টাইপ কৰক শৰ্ট টাইম ষ্ট্ৰেটেজি আৰু টেক্সট বক্সৰ বাহিৰত ক্লিক কৰক। গতিকে এটা টাইটল এনে ধৰণে এড কৰিব পাৰি। এটা স্লাইডৰ কপি দুই ধৰণে বনাব পাৰি। প্ৰথমটো পথ হৈছে ইনসাৰ্ট আৰু ডুপ্লিকেট স্লাইডত ক্লিক কৰক। আমি আগৰ স্টেপত বনোৱা স্লাইডৰ পাছত এটা নতুন ডুপ্লিকেট স্লাইড ইনসাৰ্ট হোৱা দেখা পাম। সালসলনি ৱৰ্কস্পেস পেনত থকা স্লাইড সৰ্টাৰ ক্লিক কৰি স্লাইড সৰ্টাৰ ভিউ লৈ যাওক। এতিয়া ৰাইট ক্লিক কৰি 7 নম্বৰ স্লাইডটোৰ কপি কৰক আৰু কনটেক্সট মেনুৰ পৰা কপি সিলেক্ট কৰক। অন্তিম স্লাইডত ৰাইট ক্লিক কৰি আৰু পেজ ক্লিক কৰক। আফটাৰ সিলেক্ট কৰক আৰু ওকে ক্লিক কৰক। প্ৰজেকশ্যনৰ শেষত আপুনি এতিয়া এটা স্লাইডৰ কপি বনালে। এতিয়া ফন্টছ আৰু আপুনি কিদৰে ফন্ট ফৰমেট কৰিব পাৰিব চাওঁ আহক। এতিয়া ডাবল ক্লিক কৰি লং টাৰ্ম গোল নামৰ স্লাইডখন সিলেক্ট কৰক। বডি টেক্সট বক্সত ক্লিক কৰক আৰু সকলো টেক্সট সিলেক্ট কৰক। এতিয়া ডিলিট কৰক। এতিয়া এইবোৰ টাইপ কৰক। Reduce cost, reduce dependence on few vendors, develop customized application. Font type আৰু font sizeৰ সলনি কৰাৰ নিয়মবোৰ LibreOffice Writer Documentsৰ সৈতে একে। টেক্সট এটা লাইন সিলেক্ট কৰক। টেক্সট ফৰমেটৰ টুলবাৰত থকা ফন্ট টাইপটো Albanyৰ পৰা সলনি কৰক Arial Blackলৈ আৰু ফন্ট সাইজটো 32ৰ পৰা 40। টেক্সটত বক্সৰ বাহিৰৰ যিকোনো ঠাইত ক্লিক কৰক। লক্ষ্য কৰক ফন্ট চেঞ্জ হৈছে। আমি মেইন মেনু আৰু ক্যাৰেক্টাৰ অপাৰেশ্যন মেনুৰ ফৰমেটত ক্লিক কৰিও ফন্ট চেঞ্জ কৰিব পাৰো। ই এটা ডায়লগ বক্স আপোনাৰ কৰিব য'ত আমাৰ মতে ফন্ট টাইটল আৰু সেট কৰিব পাৰো। ডায়লগ বক্সটো বন্ধ কৰক। ফন্টটোৰ কালাৰ সলাবলৈ আমি ডেভেলপমেন্ট আপ টু প্ৰেজেন্ট নামৰ স্লাইডটোত চুজ কৰিব লাগিব। বডি টেক্সট বক্স ক্লিক কৰক আৰু সকলো টেক্সট সিলেক্ট কৰক। ফন্ট কালাৰখনৰ পৰা ডাউনৱাৰ্ড এৰোত ক্লিক কৰক আৰু লগা ধৰণে কালাৰ সিলেক্ট কৰক। টেক্সট বক্সৰ বাহিৰৰ যিকোনো ঠাইত ক্লিক কৰক। কালাৰৰ সলনি লক্ষ্য কৰক। ফৰমেটিং যেনে বোল্ড, ইটালিক্স আৰু আন্ডাৰলাইন আছে LibreOffice Writer ডকুমেন্টৰ সৈতে একে। ৰিকমেণ্ডেশ্যনছ নামৰ স্লাইডটোত ক্লিক কৰক। বডি টেক্সটত বক্স ক্লিক কৰক আৰু টেক্সটত এটা লাইন সিলেক্ট কৰক।
এতিয়া bold italic underline iconsত ক্লিক কৰক টেক্সট বক্সৰ বাহিৰৰ যিকোনো ঠাইত ক্লিক কৰক টেক্সটৰ সলনিবোৰ লক্ষ্য কৰক ইয়াতে আমি টিউটৰিয়েলৰ শেষ হ'ল সংক্ষেপতে এই টিউটৰিয়েলত আমি অংশবোৰ আৰু কেনেকৈ স্লাইড ইনচাৰ্ট আৰু কপি কৰিব পাৰি ফন্টৰ বিষয়ে আৰু ফন্টৰ ফৰমেটিং কেনেকৈ কৰিব পাৰি শিকিলো তো এই অনুশীলনটো চেষ্টা কৰক নতুন প্ৰজেক্টচন এটা ক্ৰিয়েট কৰক 3 নম্বৰ আৰু 4 নম্বৰ স্লাইডৰ মাজত এটা স্লাইড ইনচাৰ্ট কৰক প্ৰজেক্টচনৰ শেষত চতুৰ্থ স্লাইড এটা কপি ক্ৰিয়েট কৰক 2 নম্বৰ স্লাইডৰ এটা টেক্সট বক্স ক্ৰিয়েট কৰক আৰু কিছু টেক্সট টাইপ কৰক টেক্সটত ফৰমেটটো 32 ফন্ট সাইজলৈ সলনি কৰক টেক্সট bold italic underline আৰু ব্লু কালাৰ বনাওক লিংকত থকা ভিডিওটো চাওক ইয়াত স্পোকেন টিউটৰিয়েলৰ প্ৰজেক্টচনৰ সংক্ষেপটো কোৱা হ'ব যদি আপোনাৰ ভাল বেণ্ডউইথ নাই তেন্তে আপুনি ডাউনলোড কৰি চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰজেক্টচন টিমে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ওৱৰ্কশ্বপ পাতে অনলাইন টেষ্টত পাছ কৰা সকলক চাৰ্টিফিকেট প্ৰদান কৰে অধিক জানিবলৈ লিখক contact@spoken-tutorial.org Spoken Tutorial Project to Talk to a Teacher projector eta bhag. Etu National Mission on Education through ICT MHRD Government of India. এই মিশন বিষয়ে অধিক জানিবলৈ লগ অন কৰক http://spoken-tutorial.org nmeict-intro এই টিউটৰিয়েলত সহযোগিতা কৰিছে ডেচিক্ৰিউ সলিউশনছ প্ৰাইভেট লিমিটেড অংশ লোৱাৰ বাবে ধন্যবাদ